নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিত আপোনালোকৰ মাজলৈ ৰাজনীতি বিভাগৰ ওপৰত কেইটামান কোৱেশ্চন এনসাৰ লৈ আহিছোঁ এই কোৱেশ্চন এনসাৰসমূহ আপোনালোকক আগন্তুক আহি থকা এছাম পুলিচ এডিআৰিৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব লগতে ভিডিঅ'টো এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে অসমৰ পৰা কিমানজন সদস্য ৰাজ্য সভালৈ নিৰ্বাচন কৰা হয় অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 7 জন মনত ৰাখিব অসমৰ পৰা 7 জন সদস্য ৰাজ্য সভালৈ নিৰ্বাচিত কৰা হয় নেক্সট কোৱেশ্চনটি আছে আটাইতকৈ কম দিনৰ বাবে কোন অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ভূমিধৰ বৰ্মন মনত ৰাখিব আটাইতকৈ কম দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিগৰাকী হৈছে ভূমিধৰ বৰ্মন নেক্সট কোৱেশ্চনটি আছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি শ্বাৰ মোহাম্মদ শালে আকবৰ হাইদৰি মনত ৰাখিব স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল হৈছে শ্বাৰ মোহাম্মদ শালে আকবৰ হাইদৰি নেক্সট কোৱেশ্চনটি আছে লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ হ'বলৈ ন্যূনতম বয়স কিমান অৰ্থাৎ আমি কিমান বছৰ বয়সৰ পৰা ভোট দিব পাৰো অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 18 বছৰ মনত ৰাখিব 18 বছৰ হোৱাৰ পিছতহে আমি ভোট দিব পাৰো বা ভোট প্ৰদান কৰিব পাৰো নেক্সট কোৱেশ্চনটি আছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি কৰে বা নিযুক্তি দিয়ে অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ ৰাষ্ট্ৰপতিয়ে মনত ৰাখিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটি আছে অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 14 মনত ৰাখিব অসমৰ মুঠ 14টা সংসদীয় সমষ্টি আছে নেক্সট কোৱেশ্চনটি আছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি গোপীনাথ বৰদলৈ মনত ৰাখিব অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হৈছে গোপীনাথ বৰদলৈ এইখিনিতে আপোনালোকৰ মাজলৈ মই এটি কোৱেশ্চন আগবঢ়াইছো যেতিয়া অসম প্ৰদেশ হৈ আছিল সেই সময়ত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল আমাৰ অসমৰ প্ৰদেশ হৈ থাকতে প্ৰধানমন্ত্ৰী এগৰাকীয়ে হৈছিল তেখেতৰ নাম কি আছিল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটি আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা কৰা হৈছে অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ সি 40 নং অনুচ্ছেদ মনত ৰাখিব ভাৰতীয় সংবিধানৰ 40 নং অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ ব্যৱস্থা কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ উচ্চতম ন্যায়ালয় কেতিয়া প্ৰথম উদ্বোধন কৰা হৈছিল অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1950 চনৰ 28 জানুৱাৰীত মনত ৰাখিব ভাৰতৰ উচ্চতম ন্যায়ালয় 1950 চনৰ 26 জানুৱাৰীত প্ৰথম উদ্বোধন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে অসমক ৰাজ্যপালৰ অধীনত প্ৰদেশৰ মৰ্যাদা কেতিয়া দিয়া হৈছিল অপচন কিটি ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 1921 চনত
মনত ৰাখিব অসমক ৰাজ্যপালৰ অধীনত প্ৰদেশৰ মৰ্যাদা 1921 চনত দিয়া হৈছিল নেক্সট কোৱেশ্চনটিত আছে 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজ মেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন অৰ্থাৎ লণ্ডনত যিখন ঘূৰণীয়া মেজ মেল হৈছিল এই মেজ মেলখনত ভাৰতৰ প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি তৰুণৰাম ফুকন মনত ৰাখিব লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজ মেলত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া গৰাকী হৈছে তৰুণৰাম ফুকন নেক্সট কোৱেশ্চনটিত আছে 1947 চনত স্বাধীনতাৰ পূৰ্বে অসমৰ কিমানখন জিলা আছিল অৰ্থাৎ স্বাধীনতাৰ আগত অসমত কিমানখন জিলা আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 13খন মনত ৰাখিব 1947 চনত স্বাধীনতাৰ পূৰ্বে অসমৰ জিলা আছিল 13খন ইয়াৰ লগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে কোনটো বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী উত্থাপন কৰিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 1934 চনত মনত ৰাখিব 1934 চনত জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী উত্থাপন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সংবিধানখন কাৰ হাতে লিখা আছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন প্ৰথমে হাতেৰে লিখা আছিল আৰু এই সংবিধানখন কোনে হাতেৰে লিখিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা মনত ৰাখিব ভাৰতীয় সংবিধানখন প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদাৰ হাতে লিখা নেক্সট কোৱেশ্চন কোন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰণ কৰা ন্যূনতম বয়স কিমান অৰ্থাৎ ৰাজ্যপাল হ'বৰ বাবে ন্যূনতম বয়স কিমান অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 35 বছৰ মনত ৰাখিব ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ হ'লে 35 বছৰ বয়স হ'ব লাগিব নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ বিত্তীয় জৰুৰীকালীন বিধিসমূহ ক'ৰ পৰা লোৱা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি জাৰ্মান সংবিধানৰ পৰা মনত ৰাখিব ভাৰতীয় সংবিধানৰ যিটো বিত্তীয় জৰুৰীকালীন বিধি লোৱা হৈছে বা বিধি আছে এই বিধিসমূহ জাৰ্মান সংবিধানৰ পৰা লোৱা হৈছে ভাৰতীয় সংবিধানত থকা সংবিধান সংশোধনৰ পদ্ধতি তলৰ কোনখন দেশৰ সংবিধানৰ পৰা ধাৰে লোৱা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি দক্ষিণ আফ্ৰিকা মনত ৰাখিব ভাৰতীয় সংবিধানত থকা সংবিধান সংশোধনৰ পদ্ধতিটো দক্ষিণ আফ্ৰিকা সংবিধানৰ পৰা লোৱা হৈছে দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা ধাৰে লোৱা হৈছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ তলৰ কোনটো অনুচ্ছেদত একে ধৰণৰ নাগৰিক সংহিতাৰ বিষয়ে আলোচনা কৰা হৈছে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি 46 নং অনুচ্ছেদ মনত ৰাখিব 46 নং অনুচ্ছেদত একে ধৰণৰ নাগৰিক সংহিতাৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে সমগ্ৰ ভাৰতত ভূখণ্ডত মুক্তভাৱে চলাচল কৰা অধিকাৰ ভাৰতৰ সংবিধানৰ কিমান নং অনুচ্ছেদৰ অধীনত এক মৌলিক অধিকাৰ অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি অনুচ্ছেদ নং 19 মনত ৰাখিব 19 নং অনুচ্ছেদৰ অধীনত সমগ্ৰ ভাৰতৰ ভূখণ্ডত
মুক্তভাৱে চলাচল কৰা অধিকাৰ আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 51 নং অনুচ্ছেদ। মনত ৰাখিব ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ 6 নং অনুসূচীত তলৰ কোনখন ৰাজ্য অন্তৰ্ভুক্ত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মিজোৰাম। নেক্সট কুৱেশ্যনটিত আছে আমাৰ সংবিধানত ন্যায়িক সমীক্ষাৰ ধাৰণাটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি USA। মনত ৰাখিব আমাৰ সংবিধানত ন্যায়িক সমীক্ষাৰ ধাৰণাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ছিকিমক ভাৰতৰ অধীনত এক অবিচ্ছেদ্য অংগ হিচাপে কিমান নং এমেণ্ডমেণ্টত গঢ়ি তোলা হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 36th এমেণ্ডমেণ্ট।